মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত জঁপিয়াই পৰে এখন গাঁৱৰ ৰাইজ। জননেতাসকলে পিঠি দেখুৱাৰ ফলত গাঁঠি ধন খৰচ কৰি নিজাববীয়াকৈ নদী বান্ধৰ কাম কৰি আছে গয়া ৰাইজে। বৰপেটা জিলাৰ দক্ষিণ পূবত অৱস্থিত প্ৰীতিৰ এনাজৰীৰে বন্ধা চেনিমাৰী গাঁওখন লুইতৰ চাপৰিত আছিল যদিও বৰ্তমান লুইতৰ গৰাহত। ব্ৰহ্মপুত্ৰৰ প্ৰবল গৰাখহনীয়াৰ ফলত চেনিমাৰীৰ ভূমিপুত্ৰসকল অসমৰ বিভিন্ন ঠাইত খিচৰিত হৈ থাকিবলগীয়া হৈছে। কেৱল স্মৃতি বুকুত সাৱটি শান্ত থাকিব লগা হ'ল গাঁওবাসী। সাতাম পুৰুষীয়া অনুষ্ঠানসমূহ এখন এখনকৈ খহি যোৱাত চকুলো নিগৰিছে এতিয়া মুৰব্বীসকলৰ। অজান দেশলৈ গুচি যোৱা মুৰব্বীসকলৰ কবৰ ব্ৰহ্মপুত্ৰৰ বুকুত মনত পেলাই চকু পানীৰে বুকু জিকাইছে সমাজৰ মুখিয়ালসকলে। বাৰম্বাৰ অৱগত কৰাৰ পিছতো কোনো কাণসাৰ নাই নেতা আমোলা বিষয়াৰ। ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ পৰা কিছু পৰিত্ৰাণ পাবলৈ আজি সক্ষম নথকা জনেও শ্ৰম কৰিছে এইদৰে। আপোনালোকৰ এই অঞ্চলটো তছনছ কৰিছে। আজি আপোনালোকে গাঁওবাসী আহি ইয়াত গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ কাৰণে কিছু চেষ্টা কৰিছে। ইয়াত প্ৰশাসনৰ মানুহে কিবা অৰিহণা যোগাইছে? ইয়াত ধৰক বৈজ্ঞানিক সন্মতি সাপেক্ষে গৰাখহনীয়া প্ৰতিৰোধ কৰাতে নিশ্চয় ডিপাৰ্টমেণ্টৰ মানুহ থাকিলে, ইয়াত উপস্থিত থাকিলে তেখেতসকলৰ পৰামৰ্শ, তেখেতসকলে একো কৰিব নালাগে। পৰামৰ্শখিনি দিলেও তথাপি ৰাইজৰ অলপ সকাহ হয়, কিন্তু সেইখিনিও ইয়াত উপস্থিত হোৱা নাই। আমাৰ ইমান চেঞ্চিটিভ, আমি বৰপেটা ডিষ্ট্ৰিক্টৰ DC চাপ পাইছোঁ, তেখেত কৰ্মপটু মানুহ, কিন্তু তেখেতৰ নেতৃত্বত আজি এই চেনিমাৰী অঞ্চলত কোনো ওপৰ লেভেলৰ কোনো চৰকাৰী বিষয়া ইয়াত আহি উপস্থিত হোৱা নাই। আৰু ইয়াৰ কাৰণে যে কিবা ভাল এটা পৰামৰ্শ, এইটো গছ এনেকুৱা পেলালে এনেকুৱা ভাল হ'ব, এইটো বা এনেকুৱা পেলালে এনেকুৱা হ'ব, সিহঁতে ট্ৰেইনিং কৰা মানুহ। আমি কৰি আছোঁ ৰাইজৰ ফালৰ পৰা, যিসকলে ব্যক্তিয়ে কৰি আছে বা আমি কৰি আছোঁ, সেইখিনি জাষ্ট এটা মানসিক মানে এনেকুৱা হৈছে যে মনৰ শান্তিৰ কাৰণে কৰি আছোঁ। ইয়াত বৈজ্ঞানিক সন্মতি হিচাপে কৰা নাই, এইটো মনৰ আত্মাৰ শান্তি, এনেকুৱা কৰিলে ভাল হ'ব নেকি? কিন্তু আমি বৈজ্ঞানিক সন্মতিক্ৰমেতো কৰিবলৈ পোৱা নাই। এইটো বৈজ্ঞানিক সন্মতিক্ৰমে কৰিবলৈ হ'লে ডিপাৰ্টমেণ্টৰ মানুহ উপস্থিত থাকি অলপ দিহা পৰামৰ্শ দি হ'লেও কৰিব লাগিছিল, কিন্তু অহা নাই। আমাৰ DC ছাৰৰ পৰাও কোনো ইয়াত দুৰ্যোগ ব্যৱস্থাৰ কাৰণে কিবা যে সহায় কৰিব, সেইখিনিও কৰিবলৈ আমি দেখিবলৈ সক্ষম হোৱা নাই। নিচেই ওচৰতে মছজিদ ঘৰ এটা আছে, স্কুলখনটো গ'লেই, এতিয়া মছজিদৰ কাৰণে এটা বিপদজনক হৈ পৰিছে। আপুনি কি ক'ব? হাইস্কুল এখন আছে ইয়াত, কেৱল মছজিদ বুলি নহয়, ওচৰতে চাওক আপোনালোকে কবৰস্থানখন শেষ হ'বলৈ গৈ আছে। মছজিদখনটো আমাৰ লাষ্ট, এইটো চেনিমাৰী অঞ্চলৰ লাষ্ট অস্তিত্বৰ বস্তুটোৱে আছিল আপোনাৰ এই স্কুলখন আৰু এই মছজিদখন আৰু ফিল্ডখনটো আধাখিনি গুচি গ'ল। এতিয়া মছজিদ অলপখিনি আছে যদিও, কিন্তু তাত কোনো কাম কৰিবলৈ আপোনালোকে নিজে দেখা পাইছে কোনো ডিপাৰ্টমেণ্টৰ মানুহ উপস্থিত আছে নেকি, বা কোনো চৰকাৰী বিষয়া ইয়াত উপস্থিত? প্ৰতিনিধিত্ব বাদে, প্ৰতিনিধি একেবাৰে চকুমুদি আছে দিল্লীত, দিছপুৰত এতিয়া বহি আছে। সিহঁতে ভোট শেষ হৈ গৈছে আৰু 26ত আহিব, তাৰপিছত আৰু পিছলৈকে আহিব। এই নদী বান্ধৰ ওপৰতে প্ৰতিনিধি হ'বলৈ চেষ্টা কৰিব। এইবাৰ আমিও ঠিক হৈ আছোঁ ৰাইজৰ ফালৰ পৰা, কাক কেনেকৈ প্ৰতিনিধি, কিন্তু আমি প্ৰত্যেকবাৰে ঠিক হওঁ, ভাল ভাল ভাষণ দিয়ে, ভাল ভাল কথা কয়, প্ৰতিশ্ৰুতি কৰে যে নদী বান্ধৰ কাম কৰিম, কিন্তু বাস্তৱত সেইটো নহয়। অসমৰ মুখ্যমন্ত্ৰীক কি? অসমৰ মুখ্যমন্ত্ৰীক মই এই GPৰ প্ৰেচিডেণ্ট হিচাপে একদম কৰোজোৰে প্ৰাৰ্থনা জনাওঁ যে আমাৰ ৰৌমাৰী পাথাৰ GPখন একেবাৰে খালি ৰেভিনিউ ভিলেজ নামতহে আছে, গোটেই অংশটো 3 ভাগৰ 2 অংশখিনি গুচি গ'ল। এই কিছু অংশ আছে, এইখিনি বচক, নহ'লে এইটো নাম মাত্ৰহে GP থাকিব। ইয়াৰ পৰা ভোট প্ৰদান কৰিবলৈ আহিবলৈ হ'লে উত্তৰৰ ক'ৰবাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত খালি নাম মাত্ৰ ভোটহে দিব, কিন্তু ইয়াত স্থায়ীভাৱে বসবাস কৰিবলৈ কোনো মানুহ নাথাকিব, কাৰণ মাটি নাই, মানুহ থাকিব। এইখিনি মই অনুৰোধ কৰিছোঁ। চেঙাৰ পৰা জাকিৰ জামানৰ ৰিপৰ্ট, নিউজ 24 এনি।